তিনিগৰাকী স্বাৱলম্বী মহিলাৰ সফল কাহিনী। জীৱন যুদ্ধত সাহস আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি গৈছে তিনিওজনে। আৰ্থিক দীনতাক প্ৰত্যাহ্বান জনাই জীয়াই থকাৰ বাট মোকলাইছে তিনিওজনে। কোনোবাই যদি দিছে গেলামালৰ দোকান, আন কোনোৱে দিছে মণিহাৰীৰ দোকান, কোনোৱে দিছে আকৌ কাপোৰ, জোতা, চেণ্ডেলৰ দোকান। এইগৰাকী হৈছে গোলাঘাট জিলাৰ ৰঙাজান বাগানৰ ৰুমিকৰ। শূন্য মূলধন লৈ কেৱল মাত্ৰ দুখীয়াৰ বন্ধু বন্ধন বেংকৰ সহযোগত সৰুকৈ আৰম্ভ কৰিছিল এখন গেলামাল দোকান। 2015 চনত সৰুকৈ আৰম্ভ কৰা দোকানখনেৰে আজি স্বাৱলম্বী হৈছে মহিলাগৰাকীয়ে। বৰ্তমান বন্ধন বেংকৰ পৰা 1 লাখ টকা পৰ্যন্ত ঋণ লৈ চলাই নিছে ব্যৱসায়। মই ৰঙাজান বাগিচাৰ এগৰাকী মহিলা আৰু বন্ধন গোটৰ এগৰাকী সদস্য হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধন বেংকক আৰু আমাৰ গোলাঘাট শাখাৰ যিটো আমাৰ অফিচ, বন্ধন অফিচ বুলি কোৱা হয়, তেওঁলোকৰ যি কৰ্মচাৰী আছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ক'বলৈ এয়ে যাওঁ যে বন্ধন গোট লৈ পেলাই আজি মই বহুত আগবাঢ়িলোঁ। প্ৰথমতে মোক বন্ধন গোটে 8,000 টকা দিছিলে। 8,000 টকাটো লৈ পেলাই মই আজি 2015 পৰা 2015 চনত মই 8,000 টকা লৈছিলোঁ আৰু এতিয়াৰ পৰ্যায়ত মই 1 লাখ টকাৰ সদস্য হয়। যিখিনি আগতে পোৱা নাছিলোঁ সেইখিনি বন্ধন বেংকৰ সহায় সহযোগিতাত আমি ল'ৰা ছোৱালীক দিব পাৰিছোঁ আৰু লগতে আমাৰ যি স্বামী আছে তেওঁ সহায় পাইছে বন্ধন বেংকৰ সহায় লৈ পেলাই। আৰু টকাখিনি আনি আমি এই দোকান চোকান দি পেলাই আৰু যি ব্যৱহাৰ কৰি আছোঁ। ধন্যবাদ জ্ঞাপন কৰি এইগৰাকী গোলাঘাট জিলাৰ আধাৰ সত্ৰ হালমিৰা মহকুটিৰ ঝৰ্ণা বেগম। 2015 চনত বন্ধন বেংকৰ পৰা মাত্ৰ 10,000 টকাৰ ঋণ লৈ এটা গুমটিত আৰম্ভ কৰিছিল এখন দোকান। সৰুকৈ গজালি মেলা সপোনটোৰ পম খেদি বৰ্তমান সময়ত গেলামাল দোকানখনেৰে পৰিয়ালৰ দায়িত্ব লৈছে ঝৰ্ণা বেগমে। মই গোলাঘাট জিলাৰ হালমুখা মহকুটি গাঁৱৰ বাসিন্দা হয়। মই প্ৰথমতে মোৰ ইমান টকা পইচা একো নাছিলে, বৰ অৱস্থা ইমান ভাল নাছিলে। মনতে ভাবিলোঁ বন্ধনৰ পৰা কিবা এটা লৈ পেলাই সৰু মৰুকৈ দোকান এখন খোলোঁ। তাকে লৈ প্ৰথম বন্ধনৰ পৰা 2015 চনত 10,000 টকা লৈ দোকানখন আৰম্ভ কৰিলোঁ। দোকানখন আৰম্ভ কৰি বছৰে বছৰে বন্ধনৰ পৰা মই অলপকৈ বেছিকৈ টকা লৈ দোকানখন ডাঙৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু সকলো ধৰণৰ বস্তু ভৰাই দোকানখন এতিয়া বহুতখিনি আগবঢ়াই নিলোঁ আৰু মোৰ লগতে মোৰ ঘৰখনৰ মানুহখিনিকো মই সহায় কৰিবলৈ আৰু স্বাৱলম্বী কৰিবলৈ বহুত আগবাঢ়িছোঁ। তাৰ কাৰণে বন্ধনক মই বহুত ধন্যবাদ দিছোঁ আৰু এনেকৈ আগলৈও লোন পাই থাকিম বুলি মই আশা ৰাখিলোঁ। এতিয়া মই 80,000 লৈ দোকানত মাল ভৰাই মই বহুতখিনি আগবাঢ়ি গৈছোঁ আৰু চলি আছোঁ। তাৰ কাৰণে বন্ধন বেংকলৈ মই অশেষ ধন্যবাদ থাকিল। ইফালে বন্ধন বেংকৰ পৰা মাত্ৰ 40,000 টকাৰে ঋণ লৈ এখন মণিহাৰীৰ দোকান দিয়া এইগৰাকী হৈছে গোলাঘাট জিলাৰ লিকচন বেবেজিয়াৰ ৰুমি গগৈ। মণিহাৰীৰ দোকানৰ পৰা আৰম্ভ কৰা ব্যৱসায়টোৰ পৰা বৰ্তমান কাপোৰ, জোতা, চেণ্ডেল বিক্ৰী কৰি স্বাৱলম্বী হৈছে ৰুমি গগৈ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰুমি গগৈ। মই থোৱামুখ বেবেজিয়াৰ নিবাসী। মই প্ৰথমে বন্ধনৰ পৰা লোন লৈ মই দোকানখন আৰম্ভ কৰিছোঁ। প্ৰথমে ক'ব লাগিব, প্ৰথম মোৰ কিবা এটা কৰিবলৈ হেঁপাহ আছিলে, কিন্তু মোৰ হাতত পুঁজি নাছিলে। বন্ধনত মই 16 চনত সোমাই লৈ পেলাই 40,000 টকা লোন লৈছিলোঁ। লোন লৈ প্ৰথমে মই প্ৰিণ্টাৰটো লওঁ, লেপটপটো লওঁ আৰু মেচিনটো লৈ মই প্ৰথম আৰম্ভ কৰিছিলোঁ। তাৰপাছত মই মণিহাৰী অলপ চলপ বস্তু আনিলোঁ। তাৰপাছত অলপমানকৈ লোনবোৰ বাঢ়ি গ'ল। কামটো ভাল দেখি বন্ধনে মোক আৰু বেছি লোন দিলে। দিয়াৰ পাছত মই অলপ চলপ কাপোৰ কানি ৰাখিলোঁ, চেণ্ডেল ৰাখিছোঁ আৰু এতিয়া প্ৰায় যিখিনি বস্তু প্ৰয়োজনীয় এই গাঁৱত দৰকাৰ হৈছে সেইখিনি মই প্ৰায় ৰাখিবলৈ চেষ্টা কৰিছোঁ। বন্ধনক মই ধন্যবাদ জনাব লাগিব। প্ৰথম যিহেতু মোক কিবা এটা কৰিবলৈ হেঁপাহ আছিলে, কিন্তু মোৰ হাতত পুঁজি নাছিলে, সেইখিনি মই এতিয়া বন্ধনৰ পৰা পালোঁ আৰু সেইবাবে মই বন্ধনক ধন্যবাদ জনাইছোঁ। এয়াই হৈছে দুখীয়াৰ বন্ধু বন্ধন বেংক। অসমৰ লাখ লাখ মহিলাৰ সপোন বাস্তৱায়িত কৰিছে বন্ধন বেংকে। বহু ঘৰলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বন্ধন বেংকে।
মনোজ কুমাৰ গগৈৰ ৰিপৰ্ট, নেশ্যন এনি।